নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ লৈ আহিছোঁ মই আপোনালোকলৈ অন্য এটা ভাল খবৰ যে অসম আৰক্ষীৰ এবি বেটেলিয়নৰ কাৰণে যিযোৰ খাকী পোছাক আছিলে এতিয়া সেই পোছাকযোৰৰ পৰিৱৰ্তে আহিছে এযোৰ কম্বেট ড্ৰেছ বহুতো নিউজ চেনেল বা বহুতো পেপাৰত আপোনালোকলৈ আগবঢ়াইছিলে যে আপোনালোকৰ খাকী পোছাকযোৰৰ পৰিৱৰ্তে আহিব এযোৰ কম্বেট ড্ৰেছ বা কেমোফ্লেজ ড্ৰেছ যিযোৰ CRPFৰ দৰে CRPF জোৱানৰ দৰে হুবহু একেই সেই ড্ৰেছযোৰ আপোনালোকে এতিয়া যিযোৰ নিয়মীয়া বাৰ্তাৰ পেপাৰত আপোনালোকলৈ এটা খবৰ আহিছে সেই খবৰটোত কি কৈছে চাওঁ আহক অসম আৰক্ষীৰ পোছাকত নতুনত্ব অনাৰ পৰিকল্পনা খাকী আঁতৰিব বিষয়া জোৱানৰ ইউনিফৰ্ম হ'ব কেমোফ্লেজ আৰু চূড়ান্ত সিদ্ধান্ত নললেও প্ৰথম পৰ্যায়ত বেটেলিয়নসমূহত পৰিৱৰ্তনৰ চিন্তা চৰ্চা বুলি তেওঁলোকে কৈছে যেতিয়া এতিয়া আপোনালোকলৈ চূড়ান্ত সিদ্ধান্ত অহা নাই যে আপোনালোকৰ সকলো আসাম পুলিচৰ জোৱানে এই ড্ৰেছযোৰ পাব লাহে লাহেকৈ আপোনালোকৰ সকলো জোৱানলৈকে আহিব বুলি তেওঁলোকে কৈছে কিন্তু পোনপ্ৰথমে আপোনালোকৰ যিসকল এবি বেটেলিয়ন আছে বেটেলিয়নৰ কাৰণে এই ড্ৰেছযোৰ আহিব বুলি তেওঁলোকে লিখিছে কিন্তু সম্পূৰ্ণ এতিয়ালৈকে চূড়ান্ত সিদ্ধান্ত অহা নাই অসম আৰক্ষীৰ পৰম্পৰাগত খাকী পোছাকযোৰ ইতিহাস হোৱাৰ দিশে অগ্ৰসৰ হোৱাৰ পথত বৰ্তমানলৈকে সকলোখিনি আলোচনাৰ পৰ্যায়তে আছে যদিও সকলো ঠিকে থাকে সম্পূৰ্ণ হৈ উঠিলে অতি শীঘ্ৰে খাকী পোছাকযোৰৰ সলনি বিশেষ ধৰণৰ কেমোফ্লেজযুক্ত তাৰ পিছত লিখিছে খাকী আঁতৰিব বিষয়া জোৱানৰ ইউনিফৰ্ম হ'ব কেমোফ্লাইজ পোছাকে অসম আৰক্ষীৰ দেশত শোভাবৰ্ধন কৰিব উল্লেখ্য যে অসম আৰক্ষীক সকলো ক্ষেত্ৰতে স্মাৰ্ট কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰৰ গৃহ বিভাগে চেষ্টাৰ ক্ৰুটি কৰা নাই অসম আৰক্ষীৰ কেইবাটাও দিশত লাহে লাহে পৰিৱৰ্তন অনাৰ পৰিকল্পনা কৰি থকা হৈছে উক্ত পৰিৱৰ্তনসমূহৰ ভিতৰত অসম আৰক্ষীৰ পোছাকযোৰ অন্যতম অৱশ্যে এই ক্ষেত্ৰত কোনো ধৰণৰ আনুষ্ঠানিক নিৰ্দেশনা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা এতিয়ালৈকে দিয়া হোৱা নাই যদিও সকলোখিনি প্ৰাথমিক পৰ্যায়তে আছে বুলি আৰক্ষীৰ বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে সূত্ৰটোৱে সদৰি কৰা মতে পৰিকল্পনা অনুসৰি যদিহে অসম আৰক্ষীৰ খাকী পোছাকযোৰ সলনি কৰাৰ সিদ্ধান্ত সৰ্বসন্মতক্ৰমে গৃহীত হয় তেতিয়া প্ৰথমাৱস্থাত অসম আৰক্ষীৰ বেটেলিয়নবোৰতহে এই ব্যৱস্থা কাৰ্যকৰী কৰা হ'ব বুলি কৈছে সূত্ৰটোৱে জনোৱা মতে বিশেষ কেমোফ্লেজযুক্ত পোছাকযোৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ CRPF আদি অৰ্ধসামৰিক বাহিনীৰ দৰেই হ'ব যদিও তাত কিছু ৰঙৰ পাৰ্থক্য থাকিব মানে কালাৰটো একে নহয় অলপ হ'লেও তাত চেঞ্জমেণ্ট থাকিব পাতল ৰঙা অথবা খাকী ৰঙৰ পাতলীয়া আচ্ছাদন এটা নতুন ইউনিফৰ্মত থাকিব অৱশ্যে কি কাৰণত সালনি কৰাৰ ধাৰণাৰ সৃষ্টি হৈছে সেয়া জানিব পৰা নাই যদিও অসম আৰক্ষীৰ বিভিন্ন অপাৰেশ্যনত সাধাৰণতে কামাণ্ডো অথবা আৰক্ষী বেটেলিয়নৰ জোৱানসকলক নিয়োগ কৰা হয় বাবেই কেমোফ্লেজযুক্ত পোছাকযোৰে বহু ক্ষেত্ৰত সহায় কৰিব বুলি এটা ধাৰণা লৈ এই ধৰণৰ চৰ্চা চলাৰ সম্ভাৱনা আছে বুলি সূত্ৰটোৱে লগতে কয় অসমৰ্থিত এটা সূত্ৰৰ মতে ইতিমধ্যে কেইবাটাও আৰক্ষীৰ বেটেলিয়নত কেমোফ্লেজযুক্ত বিশেষ কাপোৰৰ পোছাক চিলাই কৰা হৈছে যদিও বেটেলিয়নৰ জোৱানসকলক এতিয়ালৈকে উক্ত পোছাক পৰিধানৰ অনুমতি বিভাগীয়ভাৱে দিয়া হোৱা নাই অৱশ্যে থানাসমূহৰ আৰক্ষীৰ বাবে উক্ত পোছাক পৰিধানৰ কোনো পৰিকল্পনা সদ্যহতে নাই বুলি সূত্ৰটোৱে জনাইছে বৰ্তমানে পৰিধান কৰি থকা পূৰ্বৰ খালী পোছাকযোৰে থানাৰ আৰক্ষীসকলে পিন্ধি থাকিব পৰৱৰ্তী পৰ্যায়ত হয়তো থানাসমূহৰ আৰক্ষীকো কেমোফ্লেজযুক্ত পোছাক পৰিধানৰ নিৰ্দেশনা দিয়া হ'ব পাৰে মন কৰিবলগীয়া যে ইতিমধ্যে অসম আৰক্ষীৰ কেইবাগৰাকীও উচ্চপদস্থ আৰক্ষী বিষয়াই বগা ক'লা ৰং মিশ্ৰিত কেমোফ্লেজযুক্ত ইউনিফৰ্ম পৰিধান কৰা দেখা গৈছে অৱশ্যে সেয়া শীৰ্ষ পৰ্যায়তহে আছে যদিহে সঁচাকৈ আলোচনা পৰ্যায়ত থকা এই প্ৰকল্পই আনুষ্ঠানিকতা লাভ কৰে তেন্তে ব্ৰিটিছৰ দিনৰ পৰা চলি অহা ঐতিহ্যময় খাকী পোছাকযোৰ অতীত হৈ পৰিব অসম আৰক্ষীৰ পৰিয়ালৰ বহু জ্যেষ্ঠ কনিষ্ঠৰ বাবে মাথো নষ্টালজিক হৈ পৰিব কাঢ়া ইস্ত্ৰি কৰা খাকী পোছাকযোৰে অপেক্ষা মাথো আনুষ্ঠানিক সিদ্ধান্তৰ বন্ধু বান্ধৱীসকল খবৰটো পাই যদি আপোনালোকৰ ভাল লাগিছে আপোনালোকে এই ভিডিঅ'টি শ্বেয়াৰ কৰিব সকলোৰে ভাল লগাকৈ আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেধৰণৰ ইনফৰ্মেটিভ খবৰ আৰু ইনফৰ্মেটিভ জব ইনফৰ্মেশ্যন পাবৰ কাৰণে বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই জয় হিন্দ জয় ভাৰত